নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই-কক্সলৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ অংকবোৰ কৰিছিলো আৰু আজি আমি তাৰ ৰৈ যোৱা অংকবোৰ সমাপ্ত কৰি এতিয়া অন্য এটা টপিক সংখ্যা ৰেখাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিম আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও বলা আমাৰ তাৰ পিছৰ প্ৰশ্নটো দিছে কি চোৱাচোন আটাইতকৈ সৰু পূৰ্ণ সংখ্যা টু কি উত্তৰটো তোমালোকে জানাই আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি শূন্য তাৰ পিছৰটো চোৱাচোন তাৰ পিছত দিয়া আছে যে পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকি সংখ্যাবোৰৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰিব উত্তৰটোত লিখিবা শূন্যটো বাদ দিলে বাকি সংখ্যাবোৰৰ সংগ্ৰহটো কি হৈ যাব স্বাভাৱিক সংখ্যা হৈ পৰিব স্বাভাৱিক সংখ্যা হৈ পৰিব আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও আমি তাৰ পিছৰ প্ৰশ্নটো দিছে যে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিনে নোৱাৰি যেদৰে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰি তেনে ধৰণে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাও নিৰ্ণয় কৰিব নোৱাৰি আৰু কাৰণটো যদি লিখা কাৰণ বুলি লিখিলে লিখিবা কাৰণ প্ৰতিটো পূৰ্ণ সংখ্যাৰ আছে একো একোটা প্ৰতিটো পূৰ্ণ সংখ্যাৰ একো একোটা কি আছে উত্তৰ পদ আছে এনেধৰণে আমি ইয়াৰ উত্তৰ দিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱা এইবাৰ দিছে যে পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1ৰ পূৰ্ব পদ আছে নে তোমালোকে কোৱাচোন পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1ৰ পূৰ্ব পদ আছে নেকি এনসাৰ লিখিবা আছে আৰু যদি আছে সংখ্যাটো কি পূৰ্ণ সংখ্যাৰ সংগ্ৰহৰ পূৰ্ব পদ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত 1ৰ পূৰ্ব পদ হল কোনটো শূন্য হৈ যাব ইয়াৰ উত্তৰ আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও এতিয়া আমি উপস্থিত হৈছো এটা টপিক যিটো টপিক হৈছে সংখ্যা ৰেখা আহা এই টপিক অৰ্থাৎ সংখ্যা ৰেখাৰ বিষয়ে ভালদৰে বুজিলো সংখ্যা ৰেখানো কি আসলতে সংখ্যা ৰেখা হৈছে এক প্ৰকাৰৰ ৰেখা ইয়াৰ আগৰ অধ্যায়ত আমি শিকিছিলো ৰেখাৰ বিষয়ে যি ৰেখাত সংখ্যাৰে আমি চিহ্নিত কৰো তেনে ধৰণৰ এটা ৰেখা হৈছে সংখ্যা ৰেখা ইয়াত সংখ্যা ৰেখা আকাৰ কাৰণে আমি প্ৰথমতে এডাল সৰল ৰেখা আঁকিব লাগিব তাৰ পিছত ইয়াত এটা বিন্দু চিহ্নিত কৰিব লাগিব সেই বিন্দুটোক চিহ্নিত কৰি তাৰ নামকৰণ কৰিব লাগিব শূন্য বুলি আৰু ইয়াৰ সোঁফালে দ্বিতীয় এটা বিন্দুত চিন দিব লাগিব
আৰু এই বিন্দুটোক আমি কি বুলি ধৰিব লাগিব 1 বুলি আৰু 0 আৰু 1ৰ মাজৰ যিটো দূৰত্ব হ'ব সেইটো একক দূৰত্ব বুলি আমি ল'ব লাগিব এতিয়া আমি সংখ্যা ৰেখা আঁকিম বাৰু আঁকিলে তোমালোকে আৰু ভালকৈ বুজি পাবা প্ৰথমতে আমি সংখ্যা ৰেখা কেনেকৈ আঁকিম সেইখিনি বুজি লোৱা সংখ্যা ৰেখা আমি আঁকাৰ কাৰণে প্ৰথমতে আমি এডাল সৰল ৰেখা আঁকিম আৰু সৰল ৰেখাডাল আঁকাৰ পিছত তাত এটা বিন্দু চিহ্নিত কৰিম আৰু বিন্দুটো চিহ্নিত কৰি লোৱাৰ পিছত তাত আমি নামকৰণ কৰিম 0 বুলি 0ৰ সোঁফালে আমি কি কৰিম 0ৰ সোঁফালে এটা বিন্দু চিনাক্ত কৰিম সেই বিন্দুটোক আমি 1 দিম 0ৰ পৰা 1 লৈ যিমান দূৰত্ব থাকিব 1ৰ পৰা আকৌ সিমান দূৰত্বত আমি 2 দিম সিমান একেই দূৰত্বত 2ৰ পৰা আকৌ সিমান দূৰত্বত কিমান দিম 3 দিম যাক আমি একক দূৰত্ব বুলি কৈছো এই কাৰণে আহাচোন এই সংখ্যা ৰেখা আঁকি ভালদৰে বুজিলো ইয়াত এডাল সংখ্যা ৰেখা অংকন কৰি দিয়া আছে চিত্ৰটো দেখা পাইছা তোমালোকে ইয়াত চোৱা 1ৰ সোঁফালে একক দূৰত্বৰ মনত ৰাখিবা একক দূৰত্ব হ'ব লাগিব প্ৰতিটো দূৰত্ব সমান হ'ব লাগিব অৰ্থাৎ অন্তৰে বিন্দুবোৰ লৈ এই বিন্দুবোৰক ক্ৰমে 2 3 4 5 এনে ধৰণে চিহ্নিত কৰিছে ইয়াত এডাল সৰল ৰেখা অংকন কৰা হৈছে প্ৰথমতে আৰু সৰল ৰেখাডাল অংকন কৰি এটা বিন্দু চিনাক্তকৰণ কৰা হৈছে 0 বুলি আৰু 0 বুলি চিনাক্তকৰণ কৰি কি কৰা হৈছে তাৰ কিছু নিলগতকাৰ কিছু আঁতৰত কি আছে 1 বুলি চিনাক্তকৰণ কৰা হৈছে আৰু 0ৰ পৰা 1 লৈ যিমান দূৰত্ব আছে 1ৰ পৰা 2 লৈ চোৱা সিমান দূৰত্বতে আছে 2ৰ পৰা 3 লৈ যদি চোৱা সিমান দূৰত্বতে আছে 3ৰ পৰা যদি 4 লৈ চোৱা একেই দূৰত্ব আছে অৰ্থাৎ এই আটাইবোৰ দূৰত্ব কি আছে একে সমান আছে সমদূৰৱৰ্তী হৈ আছে আৰু সমদূৰৱৰ্তী হৈ থকাৰ কাৰণে আমি ব্যৱহাৰ কৰিছো শব্দ একক দূৰত্ব বুলি ইয়াত 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ বুলি কথা নাই তুমি যিটো দূৰত্ব লোৱা সেইটোৱে হৈ যাব তোমাৰ কাৰণে একক দূৰত্ব এইডালেই হ'ল পূৰ্ণ সংখ্যাৰ কাৰণে সংখ্যা ৰেখা আমি যদি পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখা অংকন কৰিব লাগে তেতিয়াহলে আমি এনে ধৰণে এডাল ৰেখা অংকন কৰিব লাগিব আৰু এই ৰেখাডালৰ নামেই হ'ল সংখ্যা ৰেখা আহাচোন তাৰ পিছৰ স্লাইডত আহো তাৰ পিছৰ স্লাইডত দিছে সংখ্যা ৰেখাৰ সহায়ত আমি সহজে বিচাৰি পাব পাৰো কি বিচাৰি পাব পাৰো বাৰু প্ৰথমতে যে দিছে যে দুটা বিন্দুৰ মাজৰ দূৰত্ব সংখ্যা ৰেখাৰ সহায়ত আমি যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব অতি সহজে আমি নিৰ্ণয় কৰিব পাৰো আহাচোন কেনেকৈ অতি সহজে নিৰ্ণয় কৰো চাও 3 আৰু 5ৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে 2 একক বুলি কৈছে ঠিক তেনেদৰে 1 আৰু 6ৰ মাজৰ একক 5 একক কাৰণ তাৰে মাজত যদি তুমি দূৰত্বটো নিৰ্ণয় কৰা সংখ্যা ৰেখাৰ দূৰত্বটো নিৰ্ণয় কৰিলে তোমালোকে এই উত্তৰবোৰ পাই যাবা আহা তেন্তে তাৰ পিছৰ স্লাইডত কি দিছে চোৱাচোন সোঁফালে থকা ইয়াত দিয়া আছে সংখ্যা ৰেখাত আমি মানি চলিবলগীয়া কিছুমান নিয়ম আৰু লগতে সেই সংখ্যা ৰেখাৰ ধৰ্মকেইটা যিকেইটা কোনোদিনো সলনি নহয় আহাচোন জানিলো সোঁফালে থকা সংখ্যাটো বাওঁফালৰ সংখ্যাটোতকৈ সদায় বেছি হয় সংখ্যা ৰেখাডাল আঁকি কিনে সোঁপিনে যিবোৰ সংখ্যা দিবা সেই সোঁপিনে দিয়া সংখ্যাবোৰ বাওঁফালৰ সংখ্যাটোতকৈ কি হ'ব ডাঙৰ হ'ব যেনেকৈ আগৰ তুমি যদি সংখ্যা ৰেখাডাল চোৱা এই সংখ্যা ৰেখাডাল চাবা ইয়াত বাওঁপিনে আছিল 0 সোঁপিনে চোৱাচোন ক্ৰমান্বয়ে সংখ্যাবোৰ কি হৈ গৈছে বাঢ়ি গৈ আছিল নে বাঢ়ি গৈ আছিল অৰ্থাৎ সংখ্যা ৰেখাডালত সোঁপিনে থকা সংখ্যাবোৰ কি হয় বাওঁফালৰ সংখ্যাবোৰতকৈ ডাঙৰ হয় নিশ্চয় বুজি পাইছা দ্বিতীয়তে কি পইণ্ট দিছে চোৱা যিহেতু 5 সংখ্যা আৰু 2 সংখ্যাৰ সোঁফালে থাকে বা সোঁফালে আছে সেয়েহে 5টো কি হয় 2তকৈ ডাঙৰ হয় 5টো সোঁফালে থকাৰ কাৰণে 5টো 2তকৈ ডাঙৰ হয় তাৰ পিছত কৈছে যে যিকোনো সংখ্যাৰ বাওঁফালে থকা সংখ্যাটো সদায় সেই সংখ্যাটোতকৈ সৰু যদি সোঁফালৰ সংখ্যাটো বাওঁফালৰ সংখ্যাটোতকৈ ডাঙৰ তেতিয়াহলে তোমালোকে ক'বই পাৰা যে বাওঁফালে থকা সংখ্যাটো সোঁফালৰ সংখ্যাটোতকৈ কি হ'ব সৰু হ'ব আহাচোন তাত কি উদাহৰণ দিছে চাও 3 সংখ্যাটো 7ৰ বাওঁফালে আছে সেয়েহে 3টো 7তকৈ কি বুলি কৈছে সৰু বুলি কৈছে নিশ্চয় বুজি পাইছা তোমালোকে তাৰ পিছত চোৱাচোন আমি এতিয়া শিকিম সংখ্যা ৰেখাত কেনেকৈ আমি যোগ কৰো বা বিয়োগ কৰো প্ৰথমতে আমি শিকিলো
সংখ্যা ৰেখাত পূৰ্ণ সংখ্যাৰ যোগ কেনেদৰেনো আমি যোগ কৰিম সংখ্যা ৰেখাত 4 আৰু 5ৰ মাজৰ যোগফল ইয়াতে আমি উলিয়াবলৈ গৈ আছো প্ৰথমতে আমি কি কৰিম এনেদৰে এডাল সংখ্যা ৰেখা অঙ্কন কৰিম নিশ্চয় বুজি পাইছা সংখ্যা ৰেখাডাল অঙ্কন কৰাৰ পিছত তাৰ ইয়াত মই বিন্দুটোৰ নাম দিলো 0 বা 0 তাৰ এটা নিৰ্দিষ্ট দূৰত্বত কি ৰাখিছো আমি অন্য এটা বিন্দু 1 একে সমান দূৰত্বত 2 একে সমান দূৰত্বত 3 4 এনে ধৰণে আমি 10 লৈকে সংখ্যা ৰেখাডাল বনাই লৈছিলো নিশ্চয় দেখিছা তোমালোকে এতিয়া আমাক যোগ কৰিব দিছে যোগ কৰিব দিও এটা কেনেকৈ যোগ কৰিবা চাবা যোগ কৰিলে আমি যদি কও এটো এনেকৈ নকৰিবা জানো 4 + 5 এটা প্ৰথম সংখ্যাটো চোৱা আমি কি কৰিম এই প্ৰথম সংখ্যাটোৰ পৰা জপিয়াই দিম কলৈ প্ৰথম সংখ্যা মানে এই শূন্য সংখ্যাটোৰ পৰা জপিয়াই দিম প্ৰথম সংখ্যাটোলৈ অৰ্থাৎ শূন্যৰ পৰা আমি 4 লৈকে জপিয়াই দিলো এটা দীঘল জাপ দিলো তাৰ পিছত আমি আকৌ 5টা সংখ্যা গণনা কৰি কাৰণ আমি কিমান যোগ কৰিছো 5 যোগ কৰি আছো 1 2 3 4 5 গতিকে আমি কি কৰিম এনেকে 5টা সংখ্যালৈ এটা দীঘল জাপ দি দিম তাৰ পিছত আমি কি সংখ্যা পালো 9 পালো গতিকে ইয়াৰ উত্তৰ হৈ যাব 4 + 5 = 9 আমি আৰু কৰিম বাৰু আহাচোন তাৰে আগতে তাৰ পিছত কি দিয়া আছে চাও এইবাৰ আমাক কৈছে সংখ্যা ৰেখাৰ বিয়োগ পূৰ্ণ সংখ্যাৰ বিয়োগ বিয়োগ কেনেকৈ কৰে চোৱা ইয়াত এটা উদাহৰণ দিছে 9 - 4 যেতিয়া 9 - 4 কৰিব লাগিব প্ৰথমতে আমি আৰম্ভ কৰিম সদায় মনত ৰাখিবা শূন্যৰ পৰা গতিকে শূন্যৰ পৰা প্ৰথমতে কি সংখ্যা আছে 9 আছে গতিকে 9টা সংখ্যালৈকে এটা দীঘল জাপ দিলো নিশ্চয় বুজি পাইছা তো 9 লৈকে এনেকে দীঘল এটা জাপ দিলো তাৰ পৰা কিমান বিয়োগ কৰিব লাগে 4 বিয়োগ কৰিব লাগে 4 বিয়োগ কৰিব লাগিলে ইয়াৰ পৰা আমি বাও পিনে আহিম যদি বিয়োগ কৰিব লাগে আমি বাও পিনে আহিম যোগ কৰিব লাগে বাও পিনে যাম কেইটা ঘৰ বাও পিনে আহিব লাগিব এটা দুটা তিনিটা চাৰিটা আৰু চাৰিটা ঘৰ এনেকে চোৱা আমি জপিয়াই আহিলো আৰু শেষত কি পালো আমি 5 পালো অৰ্থাৎ 9 ৰ পৰা যেতিয়া আমি 4 বিয়োগ কৰিম 9 - 4 তেতিয়া আমি কিমান পাম 5 পাম এনে ধৰণে আমি সংখ্যা ৰেখাত বিয়োগ কৰিব পাৰো ইয়াত দিয়া আছে 9 - 4 ৰ অৰ্থ হল 9 ৰ পৰা 4 বাদ দিয়া আৰু সংখ্যা ৰেখাত 9 ৰ পৰা 4টা বাদ দিলে আমি কিমান পাও 5 পাও গতিকে তো দূৰত্বটো কিমান পালো আমি অৰ্থাৎ এনসাৰটো আমি কিমান পালো 5 পালো অৰ্থাৎ 9 - 4 মানে কিমান হৈ গল 5 হৈ গল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে জানি লোৱা যে যদি কিবা কাৰণত আমাক দিয়ে সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰা তেতিয়া কি কৰিবা চোৱা যদি আমাক পূৰ্ণ সংখ্যা বুলি কয় তেতিয়াহে পিছলৈ তোমালোকে অখণ্ড সংখ্যাৰ বিষয়ে পঢ়িবা আৰু অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰো আহিব আৰু তেতিয়া তোমালোকে ইয়াৰ উত্তৰ ভালদৰে আৰু বুজি পাবা গতিকে দুটা পূৰ্ণ সংখ্যাৰ সৰুটোৰ পৰা ডাঙৰটো যদি বিয়োগ কৰিব বিচাৰা যেনেকৈ ইয়াত 4 পৰা 9টো বিয়োগ কৰিব চেষ্টা কৰিছে 4টাৰ পৰা যেতিয়া 9টা বাদ দিব লাগিব তেতিয়া তুমি ঋণাত্মক সংখ্যাত পাবা আৰু ঋণাত্মক সংখ্যাত পাব লাগিলে পূৰ্ণ সংখ্যাটো ঋণাত্মক সংখ্যাবোৰ নাহে গতিকে ইয়াৰ কাৰণে আমাৰ সম্ভৱ নহব তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ সময় হল মূল্যায়নৰ আৰু মূল্যায়নৰ প্ৰথম প্ৰশ্নটো কৰো আহা ইয়াত কৈছে 3 আৰু 5ক সংখ্যা ৰেখাৰ সহায়ত যোগ কৰা প্ৰথমতে আমি এডাল সংখ্যা ৰেখা অঙ্কন কৰিম সংখ্যা ৰেখাডাল অঙ্কন কৰি ইয়াত নিৰ্দিষ্ট বিন্দুৰ মুৰে মুৰে আমি কি কৰিম নামাকৰণ কৰিম ধৰি লও মই ইয়াতে 0 দিলো ইয়াতে 1 দিলো 2 দিলো 3 দিলো 4 দিলো 5 6 7 8 9 10 এনে ধৰণে আমি সংখ্যা ৰেখাডাল বনাই লৈছো প্ৰথমতে আমি কি যোগ কৰিব লাগে 3 লগত 5 যোগ কৰিব লাগে আৰু 3 লগত 5 যোগ কৰিব লাগিলে প্ৰথমতে কৰ পৰা আৰম্ভ কৰিম শূন্যৰ পৰা আৰম্ভ কৰিম আৰু শূন্যৰ পৰা আৰম্ভ কৰিলে প্ৰথমতে আমি 3 লৈ এটা দীঘল জাপ দিম আৰু এই এৰো মাৰ্কটো দিম শূন্যৰ পৰা 3 লৈ গলো এইবাৰ আমি 5 আৰু কেইটা স্টেপ যাব লাগিব 5টা গতিকে 1 2 3 4 5 মানে 8 লৈকে যাব লাগিব এইবাৰ আমি আকৌ দীঘল এটা জাপ দিম কলৈকে 5টা সংখ্যাৰ কাৰণে 1 2 3 4 5 এনে ধৰণে আমি কৰিব পাৰো এতেকে
3 প্লাছ 5 ইকুৱেল টু আমি কিমান পালো শেষত কোনটো সংখ্যাত পালো আমি পালো 8ত ইকুৱেল টু 8 হৈ যাব আমাৰ উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ